वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৩ আহাৰ মঙলবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ১৮ জুন ২০২৪ চন, ভাৰতীয় ২৮ জেঠ আৰু মোং ১১ জেলহজ। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৪:৩৩:৬ সূৰ্যাস্ত সন্ধ্যা ৬:১১:২৫। আৰু আজি তিথি হ'ল শুক্লা একাদশী তিথি, ৰাতিপুৱা ৬:২৫:১৮ আছে। তাৰ পাছতে শুক্লা দ্বাদশী তিথি আৰম্ভ হ'ব। আৰু আজি নক্ষত্ৰ হ'ল স্বাতি নক্ষত্ৰ, দিনৰ ৩:৫:১২ আজিৰ যুগ শিৱ যুগ, ৰাতি ৯:৩৮:৩৬ পৰ্যন্ত। আৰু আজি কৰণ হ'ল বৃষ্টিকৰণ। শিৱ যুগ অৰ্থাৎ এই যুগত যদি ভক্তি উপাসনা তন্ত্ৰ মন্ত্ৰ যোগ আদিৰ প্ৰতি আকৰ্ষিত হয় আজিৰ জন্মজাতক। কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে অতি শুভ যুগ। কল্যাণকামী মহাদেৱৰ দৰে মানি আৰু অত্যন্ত বুদ্ধিমান হয় আজিৰ জন্মজাতক। আৰু কোনো মন্ত্ৰ সিদ্ধিৰ ক্ষেত্ৰতো আজি অতি শুভ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বুধ শুক্ৰ একেলগে বহি আছে আজি মিথুন ৰাশিত। আৰু মংগল বহি আছে মেঘ ৰাশিত, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু কেতু আছে কন্যা ৰাশিত। আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, বৰুণ যুগ, দেৱগণ, মহিষৰ অস্থি, অস্তোত্তৰী বুধ, বিংশোত্তৰী ৰাহুৰ দশা। আৰু দিনৰ ৩:৫৬:১২ দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতি দশা হ'ব। আৰু আজি আদ্য ঋতু হ'লে ১৫ দিনীয়া বেশ্যা যুগ, মতান্তৰে ৩ মহীয়া প্ৰতিহীনা যুগ, মৰণত দুখ একপাত আৰু ৰাতিপুৱা ৬:২৫:১৮ ২ পাত লাগিব। দিনৰ ৩:৫৬:১২ পূৰ্ণ দোষ থাকিব। যাত্ৰা আজি নাই, দিনত অগ্ধাদি দোষ আছে। আৰু যিহেতু আজি মঙলবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি উৰহি আৰু ৰাতিপুৱা ৬:২৫:১৮ পুৰৈ শাক খোৱা নিষেধ। যোগিনী আজি অগ্নিকোণত আৰু ৰাতিপুৱা ৬:২৫:১৮ নৰিত্ৰ কোণত হ'ব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ ১:০৬:০৭ পৰা ২:৪৭:২ পৰ্যন্ত। আৰু কাল ৰাত্ৰি নিশা ৭:২৭:৫৭ পৰা ৮:৪৭:২ গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ কাৰ্য আদিৰ ক্ষেত্ৰতে কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ ২:৩৩ পৰা ৩:২৭ ৪:২১ পৰা ৫:১৫ আৰু ৰাতি ৮:১৫ পৰা ৯:৩৯ আছে। অমৃত যুগ দিনৰ ৭:২৭ ৰাতিপুৱাৰ ভাগত, তাৰ পাছত ৯:১০ পৰা ১১:৫২ ৩:২৭ পৰা আবেলি ৪:২১ পৰ্যন্ত এই অমৃত যুগ আছে। গতিকে মহেন্দ্ৰ যুগ আৰু অমৃত যুগত যিকোনো শুভ কাৰ্য মাংগলিক কাৰ্য যাত্ৰা আদিৰ কাৰণে অতি শুভ মুহূৰ্ত। আজি দ্বাদশীৰ একনিষ্ঠ সন্দীপন, নিৰ্জলা একাদশীৰ উপবাসো আছে। পূৰ্ব দিনৰ ৰাতিপুৱা ৪:৪৬:৬ পৰা আজি ৰাতিপুৱা ৬:২৫:১৮ এই একাদশী আছে। আজি হালখতিও হয়। কমলাবাৰী সত্ৰত লক্ষীকান্ত গোস্বামী, তাৰাবাৰী কালশিলা সত্ৰত শুভকান্ত আতা, সৰু বাজনী ভনী সত্ৰত ৰতিকান্ত দেৱ গোস্বামী, বিহামপুৰ নলবাৰী সত্ৰত বলদেৱ গোস্বামীৰ আৰু খুদিয়া সত্ৰত লক্ষী গোস্বামী তিৰুভাৱ তিথি। শিক্ষাবিদ লেখক আৰু চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ শৰৎ মহন্ত আৰু বিশিষ্ট অভিনেতা লক্ষী বৰঠাকুৰৰ আজি স্মৃতি দিৱসো আছে। আৰু আজি চন্দ্ৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল এনেধৰণৰ: মেঘ সম্পত্তি লাভ, বৃষ কৰ্মৰ উন্নতি, মিথুন অগ্নিভয়ৰ শংকা, আজি চাই চিতি চলক আজি অগ্নিৰ পৰা।
কৰ্কট কৰ্মব্যস্ততা থাকিব, সিংহ পুত্ৰ লাভ, কন্যা শুভ সংবাদ লাভ, তুলা সন্তানাদিৰ ক্ষেত্ৰত শুভ, বৃশ্চিক সম্পত্তি লাভ, ধনু ভ্ৰমণত সিদ্ধি লাভ, মকৰ জীৱ জন্তুৰ ভয়, সাৱধান থাকক আজি জীৱ জন্তুৰ পৰা, কুম্ভ বন্ধুহানিৰ ভয় আৰু মীন অপমানৰ গ্লানি। গতিকে চাই চিতি চলক আজি সমাজত। গতিকে বন্ধু বান্ধৱীসকলে এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।